শিক্ষাগুৰুক ধন নিদিয়াৰ বিনিময়ত পৰীক্ষা কেন্দ্ৰত নকল কৰাৰ সুযোগ নাপায় আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অসম ষ্টেট অপেন স্কুলৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বৰ্জন কৰিলে শতাধিক পৰীক্ষাৰ্থীয়ে নাভূত নচুত এই ঘটনাটো সংঘটিত হৈছে ধুবুৰীত অবিশ্বাস্য যদিও সঁচা ধুবুৰী চহৰৰ মাজমজিয়াৰ চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ আজিৰ ঘটনা পৰীক্ষা কেন্দ্ৰটোত নাই হেনো নকল কৰাৰ সুবিধা নাই মোবাইল লৈ পৰীক্ষা কেন্দ্ৰটোত প্ৰৱেশ কৰাৰ উপায় ইয়ালৈ ক্ষুব্ধ হৈ প্ৰায় শতাধিক পৰীক্ষাৰ্থীয়ে নবহিল আজিৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অসম ষ্টেট অপেন স্কুলৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ক্ষুব্ধ হৈ পৰীক্ষাৰ্থীসকলৰ অভিযোগ পৰীক্ষা হলত নকল কৰাৰ সুবিধা মোবাইল নিয়াৰ কোনো বাধা নথকা তথা অনায়াসে নকল কৰি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰতিশ্ৰুতিৰ বিনিময়ত কেইগৰাকীমান বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষকে গাইপাতিকৈ 5,000 পৰা 15,000 টকা সংগ্ৰহ কৰিছে পিছে আজি পৰীক্ষা দিবলৈ আহি পৰীক্ষা কেন্দ্ৰটোৰ নকল কৰাৰ প্ৰতিশ্ৰুতিৰ ধন লোৱা সেই ধুৰন্ধৰ শিক্ষাগুৰু আৰু কেইগৰাকীৰ অৱব্ৰতো স্পষ্ট হৈ পৰে ফলত ক্ষুব্ধ সেই পৰীক্ষাৰ্থীসকলৰ গৰিষ্ঠই আজিৰ পৰীক্ষা বৰ্জন কৰে আৰু দিয়া ধন উভতাই দিয়াৰ দাবী পৰীক্ষা কেন্দ্ৰটোৰ বাহিৰত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে এতিয়া প্ৰশ্ন হ'ল সেই পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰত নকল কৰাৰ বিনিময়ত ধন সংগ্ৰহ লোৱা বুলি একাংশ শিক্ষাগুৰুৰ বিৰুদ্ধে উত্থাপন কৰা সেই বিস্ফোৰক অভিযোগ নিজাববীয়াকৈ তদন্ত কৰিবনে শিক্ষা বিভাগ তথা বিভাগীয় মন্ত্ৰীয়ে ইংলিশ আছে কি পৰীক্ষা কি এইটো ওপেনৰ পৰীক্ষা হাই সেকেন্ডাৰী আচ্ছা আমাক কোৱা হৈছিল প্ৰথমত যেতিয়া আমি এডমিশ্যন ল'লোঁ তেতিয়া আমাক কোৱা হৈছিল যে প্ৰথম তাৰিখে মোৰ পৰা পাৰ্চনেলি মোৰ পৰা 6,000 টকা লৈছে মনোৱাৰ চাহাব 6,000 টকা লৈ কিনি কৈছে এইটো এডমিশ্যনৰ কাৰণে পিছত কিছুদিন পিছত আৰু 6,000 টকাৰ পৰা 6,000 টকা ডিমাণ্ড লৈছে আৰু 6,000 দিবা এইটো ৰেজিষ্ট্ৰেশ্যন পিছত মই কৈছোঁ ছাৰ 12,000 টকা লৈছে এইটো কেনেকৈ চিষ্টেমৰ পৰীক্ষা হ'ব অ'পেন বুলি কৈছে আমিতো পঢ়া শুনা নকৰোঁ বাদ দিছোঁ এতিয়া ইনকামৰ ৰাস্তাত আছোঁ আমি সময় নাই পঢ়া শুনা কৰাৰ তেওঁ কৈছে নহয় টেনশ্যন কৰিব নালাগে ফুল্লি অ'পেন হ'ব এক্সামটো ফুল্লি অ'পেন টেনশ্যন কৰিব নালাগে 60% একদম পাবা মই কৈছোঁ ছাৰ 50% লাগিবই আমাৰ 50% নহ'লে আমি কি কৰিম পিছত কৈছে যে নহয় 60% পাবাই তোমালোকে টেনশ্যন কৰিব নালাগে তোমালোকে মাথন ভিতৰত যাবা আৰু লিখিবা একো নকৰে কোনোৱে এনেকৈ কৈছে পিছত কালি এক্সাম হৈছে এনেকৈ কৰিলেও নট এলাউ আৰু মানে মই আৰকাটা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এডমিশ্যন লৈছিলোঁ তো তেতিয়া মানে আমাৰ মানে যিটো ছাৰ আছিল আমাক কৈছে যে মানে এক্সাম দিম আৰু মানে এক্সামটো তাতে হোৱাৰ কথা আছিল মানে মোক যেনেকৈ ছাৰে কৈছে আৰু মই সুধিছোঁ ছাৰ মানে অ'পেন বুলি মানে কথা তো তাতে মানে এইবিলাক মানে সুবিধা পাম নে নাই ছাৰে মানে কৈছে সকলো মানে তোমালোকৰ চিন্তা কৰিব নালাগে সকলো মানে আমি দিম তো তোমালোকে চাই লিখিব পিছৰ সময়ত কৈছে আমাৰ খালি মানে পৰীক্ষাটো দিয়া তোমালোকে একো চিন্তা কৰিব নালাগে তোমালোকক চব তাতে চেণ্টাৰত তোমালোকৰ পৰীক্ষা হলত তোমালোক চব দিয়া হ'ব তোমালোকে চব চাই লিখিব পাৰিব ফেচিলিটি চাই লিখিব দিব চব চবৰে পৰা যাৰ পৰা যিমান পাইছে সেনেকৈ নামটো কিমান টকা লৈছে কোন কলেজত কিমান টকা দিছে 12,000